মৰাণ নগৰৰ ৰেলৱে গেটত অঘটন কথমকি প্ৰাণ ৰক্ষা বলেৰো বাহনৰ চালকসহ 8জন লোক গুৱাহাটীৰ পৰা ডিব্ৰুগড় অভিমুখী নাগালেণ্ড এক্সপ্ৰেছ আহি থকাৰ বাবে মৰাণ সোণাৰী পথত থকা ৰেল গেট বন্ধ কৰিছিল ৰেল কৰ্মচাৰীয়ে তেনে সময়তে শ্ৰমিক কঢ়িয়াই অনা এখন বলেৰো বাহন ৰেল লাইনৰ পাৰ হ'ব বিচৰাত ৰেল লাইনৰ ওপৰত আবদ্ধ হৈ পৰে ইতিমধ্যে ৰেলখন ওচৰ চাপি আহে যদিও ৰেল কৰ্মচাৰী তৎপৰতাত ৰেলখন ৰখাবলৈ সক্ষম হয় ইয়াৰ পিছতে বলেৰো বাহনখন ৰেল লাইনৰ পৰা আঁতৰাই লৈ নোযোৱা পৰ্যন্ত ৰেলখন ৰৈ থাকিব লগা হয় ইফালে ৰেল লাইনৰ দুইপৰে যান-বাহন আৰু পথচাৰীসকলে বহু সময় ধৰি আবদ্ধ হৈ পৰে সম্প্ৰতি বলেৰো বাহনখন ৰেলৱে আৰক্ষীৰ জিম্মাত ঘটনাটো মানে ছাৰ ইফালৰ পৰা মই আহি আছিলোঁ টাউন ফালৰ পৰা আহি থাকোঁতে মানে কি হৈ থাকিলে গাড়ীটো অলপ জাম আছিলে মানে ভিৰটো বেছি আছিলে থকাৰ কাৰণে মানে কি হ'ল লাহে লাহে আহি আছিলোঁ সেই সময়তে ট্ৰেইনৰ ডাংটো পেলাব সময় হৈ গৈছিলে আৰু মই ইতিমধ্যে ইবোৰ গাড়ী পাৰ হৈ যোৱাৰ লগালগ মানে গাড়ীখিনি জাম লাগি থকাৰ কাৰণে লাহে লাহে সিহঁতেও গুচি গৈছেগৈ ময়ো ভাবিছোঁ ওলাই যাব পাৰিম বুলি আৰু সেইকাৰণে বাকীখন গাড়ী ওলাই যোৱাৰ কাৰণে ময়ো ওলাই যাবলৈ লৈছিলোঁ কিন্তু ওলাই গৈছিলোঁ ওলাই যোৱা আগমুহূৰ্তত মানে কি হ'ল গাড়ীখনৰ মানে অলপ দূৰ আগবাঢ়ি গ'ল তাৰপৰা ডাংটো যেতিয়া পেলাই দিলে তেতিয়া মই গাড়ীখন লগালগ ব্ৰেক কৰাই দিলোঁ ব্ৰেক কৰাই দিয়াৰ কাৰণে তাৰপৰা গাড়ীখন হুমাছ হৈ পৰিলে কিন্তু হ'লেও চাহ দি হেৰি কৰি মেলি গাড়ীখন আমি ছাইড কৰি ল'লোঁ বাৰু মই ছাইড কৰি লৈ মেলি এতিয়া এই তেখেতলোকৰ লগত কথাটো কেনেকৈ কি ধৰণে হয় পাতি মেলি মানুহ আমাৰ 6-7জনমান আছিলোঁ মানুহকেইজন আমি কাম কৰিবলৈ যাওঁ সদায় এই ওচৰতে পকা কাম এটা আছে মানে এনেকৈ ঘৰৰ কাম আছিলে মোৰ নামটো অমৰ চাংমাই মোৰ ঘৰ গছপুৰীয়া নহয় হয় ছাৰ অকণমান মোৰ কাৰণে ভুল সেইটো ক্ষেত্ৰত কিন্তু গাড়ীখিনি লাহে লাহে যদি মই ৰাস্তাটো ফ্ৰী থকাহেঁতেন তেতিয়া বোলে ট্ৰেইনটোৰ দলংটো পেলাব হৈছে তেতিয়া মই ৰখি দিব পৰা কিবা এটা কিন্তু লাহে লাহে আহি আছিলোঁ গাড়ীও জাম আছিলে চবেই দেখিছে ওচৰ চুবুৰীয়া মানুহে সেই জাম হৈ থকাৰ কাৰণে চবেই লাহে লাহে ওলাই দিছে কাৰণে মই ভাবিছিলোঁ পাৰিমগৈ বুলি ওলাব ট্ৰেইনখন খুব বেছি 3 মিনিটমান 4 মিনিটমান ৰখিলে তাতকৈ বেছি দেৰি ৰখা নাই ট্ৰেইনখনৰ নামটো ইমানটো নাজানিছোঁ কি ট্ৰেইন আছিলে জানো নাই সেইবোৰ একো নাই হোৱা অলৰেডি ট্ৰেইনখন মিনিমাম 700-800 মিটাৰমানৰ আঁতৰত আছিলে তেতিয়া এই ছাৰহঁতৰ তৎপৰতে মানে মই ক'লোঁ ছাৰ বোলো মই অকণমান দাঙি দিলে মই ওলাই গ'লোহেঁতেন কৈছিলোঁ কিন্তু অলৰেডি গাড়ীখন ট্ৰেইনৰ ৰাস্তা চিৰ পৰা অলৰেডি ইফালে আছিলে গাড়ীখন চিৰটোলৈ অকণমানহে ওলাই আছিলে ভিতৰলৈ ঘটনাটো মানে কি হ'ল যেতিয়া ট্ৰেইনখন আহিব এতিয়া ৰেল মানে গেট কিপাৰে মানে গেটখন পেলাব জানো নাই গেটখন যেতিয়া পেলাইছে সম্পূৰ্ণ গেট মানে পূৰা মানে বস্তুটো ডাউন হৈ গ'ল আৰু ডাউন হৈ যোৱাৰ পাছত মানে এখেতৰ মাথাটো সোমালে গম পালা নাই এখেতৰ গাড়ী এইফালে খালি মাথাটো সোমাইছে দেই তাৰপিছত পিছফালে মানে 10জন ল'ৰা আহিছে 10জনে কেইজন আছে 10জনমান আছে চাগে ৰ'বা 10জনমান ল'ৰা আছে পিছফালে কি হ'ল 10জন ল'ৰাই মানে সেইকেইটাতো মাথা চাথা চিঞৰ আহিছে নাই নহ'লে সিহঁতৰ মাথা চাথা চব ভাঙি আদায় হৈ যায় নহয় জানো তেখেতলোকে কি কৰিলে এনেকৈ দাঙি দিয়াৰ পিছত মানে এখেতৰ গাড়ীখন সম্পূৰ্ণ ক্লিয়াৰ গুচি গ'ল মানে মাজত তাৰ পাছত মানে সেইখন গেট মানে টোটেল বন্ধ হৈ গ'ল কথাটো সেইটোৱে বুজিলে নাই এতিয়া এইখন ট্ৰেইন এতিয়া আপোনাৰ এখন মানে ৰঙিয়া নাগালেণ্ড গুৱাহাটী ডিব্ৰুগড় এক্সপ্ৰেছ আছে ছুপাৰ এক্সপ্ৰেছ মিনিমাম এতিয়া আপোনাৰ ধৰক মানে 15 মিনিটকৈ বেছি হ'ব বৰ্তমান এখেতৰ গাড়ীত মানে যিজন থিয় হৈ আহিছিলে তাৰ ভিতৰত এজনৰ কমাত মানে মাথা তাত লাগিছে তাৰমানে সম্পূৰ্ণ মই ক্লিয়াৰকৈ দেখিলোঁ তাৰমানে যে এওঁ যেতিয়া এনেকৈ কৰি পেলাই যেতিয়া বস্তুটো লোহাটো দাঙি পেলাই উঠাইছে নাই তেতিয়া তাৰমানে মানে ছাইডত মাতে এটা মানে সেই লাগিছে এতিয়া মানুহকেইজনক পোৱা হাতলে মানে মই গোটেইটো চেকআপ কৰিলে মেলিলে মানে সেইকেইটাক মানে গম পাই যাম কথাষাৰ মৰাণৰ পৰা ৰাজু মিশ্ৰৰ ৰিপৰ্ট এনি ভাৰত 24